পথাৰো আমাৰ বজাৰো আমাৰ মাজুলীৰ ৰঙালাও খেতিৰে বিপ্লৱ চহা কৃষকৰ আমেৰিকা ডুবাইলৈ ৰপ্তানি মাজুলীৰ ৰঙালাও ৰূপকে ৰূপ বুটলিছে মাজুলীৰ পথাৰত মাজুলীৰ পলসুৱা মাটিত জৈৱিক কৃষি পদ্ধতিৰে কৃষি বিপ্লৱৰ সূচনা কৰিছে দুই প্ৰগতিশীল কৃষকে ব্ৰহ্মপুত্ৰৰ পাৰত আউনিয়াটি সত্ৰৰ পৰা লিজত লোৱা ৩৫ বিঘা মাটিত ৰঙালাও খেতি কৰি ৰূপকজ্যোতি কলিতা আৰু আন দুজন কৃষকে দেখুৱাইছে আদৰ্শ আউনিয়াটি সত্ৰৰ পৰা এই গোটেই মাটিখিনি প্ৰায় ১৫০ বিঘামান মাটিয়ে হ'ব লিজত লৈ পেলাই আজি ৫ বছৰৰ পৰা একাধিক্ৰমে ৰঙালাও কুঁহিয়াৰ মাহ সৰিয়হ ধান কবি বেঙেনা বিলাহী বিভিন্ন ধৰণৰ খেতি কৰি নিজকে স্বাৱলম্বী হৈ আছোঁ আমাৰ ইমান মাটিখিনি বৰ সাৰুৱা মাটি কাৰণ প্ৰতি বছৰে আমাৰ নদীৰ পলস পৰি থাকে ইয়াত বেছি ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োজন নাই আমাৰ ফাৰ্মৰ প্ৰায় ৫০ বিঘা মাটি যোৱা বছৰ গৰাখহনীয়াত গ'ল আৰু যিকণ আছে অহা বানপানীত এইকণ যাব বুলি আমি ভাবিছোঁ আমাৰ লগতে প্ৰায় ১৬খন গাঁৱৰ যিখিনি ব্যক্তি সকলোৱে কিন্তু আশংকা কৰি আছে সেইকাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ আপুনি এই ১৬খন গাঁৱৰ কৃষক ৰাইজৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰি আমাৰ গৰাখহনীয়াটো অতি সোনকালে যেন সুৰক্ষা কৰি দিয়ে ৰাজ্যৰ কৃষকলৈ সুখবৰ কঢ়িয়াই উৎপাদিত শ কুইণ্টেল ৰঙালাও অসমৰ বিভিন্ন বজাৰৰ লগতে ৰপ্তানি কৰিছে ডুবাই আৰু আমেৰিকাৰ বজাৰলৈ একেদৰে ১০০ বিঘা মাটিত মাহ সৰিয়হৰ সমান্তৰালকৈ অন্যান্য ৰবি শস্যৰ খেতি কৰিও কৃষককেইজনে দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন ভকত চাপৰিৰ পলসুৱা মাটিত কৃষি বিপ্লৱ ব্ৰহ্মপুত্ৰৰ বান আৰু খহনীয়াই প্ৰতি বছৰে ভকত চাপৰিৰ কৃষিক্ষেত্ৰৰ ক্ষতিসাধন কৰাৰ পিছতো গভীৰ বিশ্বাস আৰু আত্মপ্ৰত্যয়েৰে কৃষিক্ষেত্ৰত মনোনিৱেশ কৰা এইসকল শ্ৰমজীৱী কৃষকৰ মুখত এতিয়া প্ৰাপ্তিৰ হাঁহি ভিডিঅ' জাৰ্নেলিষ্ট পিংকুৰ সৈতে মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা